এতিয়া যুদ্ধৰ গৰম বতাহ বলিছে ভাৰতত যুদ্ধৰ গৰম বতাহ বলিছে পাকিস্তানত ভাৰতৰ 140 কোটি জনতাই এতিয়া অপেক্ষাৰ ক্ষণ গণিছে প্ৰতিশোধৰ প্ৰত্যাঘাত ভাৰতে কেতিয়া হানিব পাকিস্তানত কাৰণ পেহেলগাম কাণ্ডৰ 12 দিন হল 12 দিন উকলি গল পেহেলগাম কাণ্ডৰ কিন্তু পেহেলগাম কাণ্ডৰ 12 দিনৰ পাছতো এই মুহূৰ্তলৈকে প্ৰতিশোধৰ প্ৰত্যাঘাত ভাৰতে হনা নাই পাকিস্তানক যদিও বা ডিপ্লোমেটিক স্ট্ৰাইক ইতিমধ্যে ভাৰতে গ্ৰহণ কৰিছে পাকিস্তানৰ বিৰুদ্ধে কিন্তু সামৰিক অভিযান মিলিটাৰী স্ট্ৰাইক কেতিয়া হ'ব তাৰ বাবে অপেক্ষা কৰিছে ভাৰতে যুদ্ধংদেহী ৰূপ ধাৰণ কৰিছে ভাৰতে ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে পাকিস্তানত থকা সন্ত্ৰাসবাদীক মাটিৰ লগত মিহলি কৰি দিয়াৰ সংকল্প লৈছে ভাৰতে কিন্তু কেতিয়া হ'ব সেই প্ৰতিশোধৰ প্ৰত্যাঘাত তাৰ বাবে অপেক্ষা কিন্তু একে সময়তে ভাৰতৰ এই প্ৰস্তুতি দেখি ভাৰতৰ যুদ্ধৰ এই পৰিবেশ দেখি ভাৰতৰ সৰ্বতো প্ৰকাৰৰ প্ৰস্তুতি দেখি বৰ্তমান পাকিস্তানো সাজু হৈছে তাৰ বাবে পাকিস্তানিক 2 মাহৰ খাদ্য মজুত ৰখাৰ আহ্বান জনোৱা হৈছে পাকিস্তানী নাগৰিকক 2 মাহৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী আৰু খাদ্য সামগ্ৰী মজুত ৰখাৰ আহ্বান জনোৱা হৈছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ পেহেলগামৰ নৰসংহাৰ যত নিষ্ঠুৰ ঘাতকৰ গুলিয়ে ভেদিছিল 26 গৰাকী পৰ্যটকৰ দেহ তেজেৰে ৰাঙলি হৈছিল প্ৰকৃতিৰ ভূস্বৰ্গ কাশ্মীৰৰ পেহেলগাম সেউজ উপত্যকা নৰক সদৃশ পৰিস্থিতি হৈছিল সন্ত্ৰাসবাদীৰ বিভীষিকাত সন্ত্ৰাসবাদীৰ আক্ৰমণত আৰু তাৰ পিছত প্ৰতিশোধৰ জয় জ্বলি উঠিছে সমগ্ৰ ভাৰতবৰ্ষত সমগ্ৰ বিশ্বত প্ৰতিশোধৰ জয় জ্বলিছে প্ৰতিশোধৰ তাৰণাত যেন ছটফটাবলগীয়া হৈছে ভাৰতবাসী যে কেতিয়া ভাৰতে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব 2016 চনৰ উৰি আক্ৰমণ 2016 চনৰ 18 ছেপ্টেম্বৰত হৈছিল তাৰ 11 দিন পিছত 28 ছেপ্টেম্বৰত ভাৰতৰ স্থল সেনাই সাৰ্জিক্যাল ষ্ট্ৰাইকেৰে তাৰ প্ৰত্যুত্তৰ দিছিল 2019 চনত পুলৱামা কাণ্ড যত 40 জনকৈ সিআৰপিএফ জোৱানৰ প্ৰাণ লৈছিল সন্ত্ৰাসবাদীয়ে জয়শ মোহাম্মদে সেই ঘটনাৰ 13 দিন পাছত অৰ্থাৎ 2019 চনৰ 13 ফেব্ৰুৱাৰীত সংঘটিত হৈছিল সেই বৰ্বৰ আক্ৰমণ তাৰ 13 দিন পাছত অৰ্থাৎ 26 ফেব্ৰুৱাৰীত ভাৰতে এয়াৰ ষ্ট্ৰাইকেৰে এৰিয়েল ষ্ট্ৰাইকেৰে তাৰ উচিত প্ৰত্যুত্তৰ দিছিল আৰু এয়া 2025 চনৰ পেহেলগাম কাণ্ড পাকিস্তানে বুজি উঠিছে যে ভাৰতে এইবাৰো বহি নাথাকে যদি আমি উৰিৰ ঘটনালৈ চাও যদি আমি পুলৱামাৰ ঘটনাৰ প্ৰতিশোধলৈ চাও তেতিয়াহলে ভাৰতে কিছু সময় লৈছে সেই দিশৰ পৰা এই পেহেলগাম কাণ্ডটো ভাৰতে সময় লোৱাটো স্বাভাৱিক কিন্তু কিমান দিন আৰু কিমান দিনলৈ ভাৰতে সময় ল'ব তাৰ বাবে এই মুহূৰ্তত সকলোৱে উৎসুকতাৰে বাট চাই আছে প্ৰতিশোধৰ প্ৰত্যাঘাতৰ বাবে বৰ্তমান ভাৰতবৰ্ষৰ জনতাই বাট চাই আছে অৱশ্যে ভাৰতে এই ক্ষেত্ৰত বহি থকা নাই ভাৰতে সকলো ফালৰ পৰা প্ৰস্তুতি তুংগত তুলিছে গংগা এক্সপ্ৰেছৱেত কালি যি দৃশ্য আমি দেখিবলৈ পালো উত্তৰ প্ৰদেশৰ শাহজাহানপুৰৰ গংগাৰ এক্সপ্ৰেছৱেত যি ধৰণৰ ভাৰতৰ কুচকাৱা যি ধৰণৰ ভাৰতৰ প্ৰস্তুতি যুদ্ধ বিমানৰ সফল অৱতৰণৰ পৰীক্ষণেৰে পাকিস্তানক বুজাই দিছে যে ভাৰতৰ বায়ু সেনা বাহিনীৰ শক্তি কিমান পাকিস্তানৰ তুলনাত ভাৰতৰ বায়ু সেনা বাহিনীৰ শক্তি কিমান হিয়া ভাৰতে দেখুৱাই দিছে ইতিমধ্যে সমগ্ৰ বিশ্বৰ ভিতৰতে চতুৰ্থ সামৰিক শক্তিধৰ দেশ হিচাপে ভাৰত পৰিগণিত হৈছে যিখন তালিকাত পাকিস্তানৰ স্থান আছে 12 নম্বৰত 12 নম্বৰ স্থানত আছে পাকিস্তান সামৰিক শক্তিৰ দিশৰ পৰা গতিকে ফেৰ মাৰিব নোৱাৰে ভাৰতীয় সেনাৰ ওচৰত ফেৰ মাৰিব পৰা ক্ষমতা পাকিস্তানৰ নাই আনকি যোৱা 3টা দশকৰ পিছত ভাৰতে পাকিস্তানতকৈ এখোজ আগুৱাই গৈছে পাৰমাণৱিক অস্ত্ৰৰ ক্ষেত্ৰতো পাৰমাণৱিক অস্ত্ৰ পাকিস্তানৰ হাতত 170টা তাৰ বিপৰীতে ভাৰতৰ হাতত আছে 180টাকৈ পাৰমাণৱিক অস্ত্ৰ আৰু ৰেঞ্জ পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰৰ ৰেঞ্জতকৈ ভাৰতৰ পাৰমাণৱিক অস্ত্ৰৰ ৰেঞ্জ বহু বেছি গতিকে সেই দিশৰ পৰা বহুখিনি পিছ পৰি আছে পাকিস্তান কিন্তু চীনৰ সাপোৰ্টত পাকিস্তানে ডিঙিৰ ফুলাই ভাৰতক হকিয়নি দিছে আৰু কিমান দিনলৈ পাকিস্তানৰ তথাকথিত নেতাসকলৰ ভাবুকি ভাৰতে শুনিব বিভিন্ন ধৰণৰ প্ৰৰোচনামূলক মন্তব্য ভাৰতৰ বিৰুদ্ধে কৰি আছে পাকিস্তানৰ মন্ত্ৰীসকলে কোনোবাই কৈছে তেজৰ নৈ বুৱাই দিম ভাৰতত সিন্ধুৰ পানী যদি ভাৰতে বন্ধ কৰে আন কোনোবাই কৈছে
পাৰমাণৱিক অস্ত্ৰ মজুত কৰি ৰখা হৈছে পাৰমাণৱিক মিসাইল ৩১টা ভাৰতৰ দিশে পুনাই থৈছে পাকিস্তানে মুঠৰ ওপৰত নানা ধৰণৰ প্ৰৰোচনামূলক মন্তব্য আৰু এই প্ৰৰোচনামূলক মন্তব্যৰ এতিয়া উচিত ক্ষণ আহিছে উচিত প্ৰত্যুত্তৰ পাবলৈ এতিয়া পাকিস্তানেও যেন অপেক্ষা কৰিবলগীয়া হৈছে আৰু তাৰ বাবে পাকিস্তানেও ভিতৰি চলাইছে যুদ্ধৰ প্ৰস্তুতি ইয়াৰ পূৰ্বে আমি ইতিমধ্যে উল্লেখ কৰিছো যে পাকিস্তানেও ব্যালিষ্টিক মিসাইল উৎক্ষেপনৰ ব্যালিষ্টিক মিসাইলৰ পৰীক্ষণ ইতিমধ্যে প্ৰস্তুতি চলাইছে অহা 7 দিনৰ ভিতৰত ব্যালিষ্টিক মিসাইলৰ পৰীক্ষণ কৰিব একেদৰে আৰব সাগৰত পাক নৌসেনাই ইতিমধ্যে অনুশীলন চলাইছে বৃথা অনুশীলন হিয়া ইতিমধ্যে আমি আপোনালোকক জনাইছো আৰু তাৰ সমান্তৰালকৈ ভাৰতীয় সেনা যি ধৰণৰ প্ৰস্তুতি ভাৰতৰ যি যুদ্ধ বিমান বায়ু সেনা বাহিনীৰ যি শক্তি সুখয় 30 ৰাফেল একেদৰে মিৰাজ 2000 মিগ 29 Jaguar C-130J Super Hercules AN-32 transport aircraft আৰু Mi-17 V5 ৰ দৰে শক্তিশালী যুঁজাৰু বিমানৰ সফল অৱতৰণৰ যি পৰীক্ষণ আছিল কালি এক্সপ্ৰেছৱেত গংগা এক্সপ্ৰেছৱেত বায়ু সেনাই তাৰ সফল পৰীক্ষণ কৰিবলৈ সক্ষম হৈছে সঘনাই জাহাজে উঠানমা কৰিছে এতিয়া এক্সপ্ৰেছৱেত মুঠৰ ওপৰত জৰুৰীকালীন অৱস্থাত কেনেদৰে নিখাৰ ভাগতো এক্সপ্ৰেছৱেত যুদ্ধ বিমানৰ অৱতৰণ কৰিব পৰা যায় সকলো পৰীক্ষা ইতিমধ্যে সম্পূৰ্ণ কৰি ভাৰত সাজু হৈছে মুঠৰ ওপৰত এইবাৰ ভাৰতে কোনো সুৰুঙা এৰিব বিচৰা নাই সৌদিখৰ পৰা কেকুৰা চেপাদি পাকিস্তানক এইবাৰ শিক্ষা দিবৰ বাবে ভাৰতে এইখিনি সময় স্বাভাৱিকতে লৈছে আৰু তাৰ বাবে এতিয়া অপেক্ষা দিনক দিনে বাঢ়ি গৈ আছে 140 কোটি জনতাৰ এয়া প্ৰতিশোধৰ প্ৰত্যাঘাত কেনেদৰে ভাৰতে কৰিব কাৰণ ভাৰতীয় সেনাক ইতিমধ্যে ফ্ৰী হ্যান্ড দিয়া হৈছে তাৰ মাজতে আন্তঃৰাষ্ট্ৰীয় কিছু চাপ আছে বিশেষকৈ শেহতীয়াকৈ আমেৰিকাৰ উপৰাষ্ট্ৰপতি জেডি ভান্সে যুদ্ধৰ পৰা আঁতৰত থাকিবলৈ ভাৰতক পৰামৰ্শ দিছে এনে ধৰণৰ কিছু কথা আছে আনহাতে আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ মুখা খোলাৰ বাবে চীনৰ মুখা খোলাৰ বাবে এনআইএ যিসমূহ তথ্য সংগ্ৰহ কৰিছে সেয়া পৰ্যাপ্ত তথ্য ইতিমধ্যে সংগ্ৰহ কৰা হৈছে চীনৰ সামগ্ৰী ব্যৱহাৰ কৰি চীনৰ প্ৰৰোচনাত পেহেলগাম কাণ্ড যে পাকিস্তানে সংঘটিত কৰিছিল সেই কথাও ইতিমধ্যে কিছু সুনিশ্চিত তথ্য এনআইএ তদন্তত পোহৰলৈ আহিছে কেনেদৰে চীনা মেছেজিং এপ ব্যৱহাৰ কৰা হৈছিল স্যাটেলাইট ফোন ব্যৱহাৰ কৰা হৈছিল সকলোখিনি তথ্য উন্নত তথ্য প্ৰযুক্তি চীনৰ পৰা কেনেদৰে যোগান ধৰা হৈছিল সন্ত্ৰাসবাদী যে নেকি ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে তাক ট্ৰেছ কৰিব নোৱাৰে কৈ পেহেলগাম কাণ্ডক বাস্তৱত ৰূপ দিছিল এটা গভীৰ ষড়যন্ত্ৰ য'ত নেকি এতিয়া চীনা সৈন্যই পাকিস্তানক সহযোগিতা আগবঢ়াইছে আৰু চীনে প্ৰেৰণ কৰা PL-15 মিসাইল পাকিস্তানৰ যুদ্ধ জাহাজত সংস্থাপন কৰি তাৰ অনুশীলন ইতিমধ্যে চলাই আছে গতিকে সকলো ফুটুকাৰ ফেনত পৰিণত কৰিবলৈ ভাৰতেও ইতিমধ্যে যুদ্ধংদেহী ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে সীমান্তত এই মুহূৰ্তত ধাৰাবাহিক যুদ্ধবিৰতি ঘটনা সংঘটিত কৰিছে পাক সেনাই ধাৰাবাহিকভাৱে অপ্ৰৰোচিতভাৱে এতিয়া গুলিবৰ্ষণৰ ঘটনা অব্যাহত ৰাখিছে পাক সেনাই পূৰ্বতে স্বয়ংক্ৰিয় মিসাইল ব্যৱহাৰ কৰা হৈছে যদিও এতিয়া গধুৰ মৰ্টাৰ পৰ্যন্ত ব্যৱহাৰ কৰা হৈছে আৰু সেই দিশৰ পৰা চাই এই যুদ্ধ কিছু দীৰ্ঘস্থায়ী যুদ্ধ হোৱাৰ অনুমান কৰিছে বিশেষকৈ পাক অধিকৃত কাশ্মীৰৰ চৰকাৰে এই যুদ্ধখন দীঘলীয়া হোৱাৰ অনুমান কৰিছে আশংকা কৰিছে আৰু তাৰ বাবে পাক অধিকৃত কাশ্মীৰৰ জনতাক এতিয়া দুমাহৰ বাবে খাদ্য সামগ্ৰী মজুত ৰাখিবলৈ আহ্বান জনাইছে প্ৰয়োজনীয় সকলো সামগ্ৰী মজুত ৰাখিবলৈ আহ্বান জনাইছে পাক অধিকৃত কাশ্মীৰৰ প্ৰায় 13টাকৈ সমষ্টি এলওচিৰ সৈতে বিস্তৃত হৈ আছে গতিকে সেই স্থানসমূহত যদি যুদ্ধ হয় নিৰীহৰ হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে তাৰ বাবে বাংকাৰত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে একেদৰে ভাৰতৰ সীমান্তৰ ভাৰতীয় লোকসকলক সীমান্তত থকা এলওচিৰ সমীপৱৰ্তী লোকসকলকো বাংকাৰত থাকিবলৈ ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইতিমধ্যে আমাৰ নেটৱৰ্ক 18ৰ জৰিয়তে আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছো আমাৰ বৃহৎ সাংবাদিকৰ দল গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত যিসমূহ বাংকাৰ সেই বাংকাৰসমূহ চাফ চিকুণ কৰি ৰখা হৈছে তাত প্ৰয়োজনীয় খাদ্য সামগ্ৰী তুলি ব্লেংকেট সকলো তাত মজুত কৰি ৰখা হৈছে খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি প্ৰয়োজনীয় সকলো সামগ্ৰী ৰখা হৈছে সেনায়ো ইতিমধ্যে নিৰ্মাণ কৰিছে বাংকাৰ সাধাৰণ লোকৰ বাবে গতিকে সেই দিশৰ পৰা প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে মুঠৰ ওপৰত যুদ্ধ হলে দীৰ্ঘস্থায়ী যুদ্ধ হোৱাৰ অনুমান আশংকা কৰা হৈছে আৰু বিশেষকৈ পাক অধিকৃত কাশ্মীৰৰ জনতাক দুমাহৰ খাদ্য সামগ্ৰী মজুত ৰাখিবলৈ আহ্বান জনোৱা হৈছে এনেদৰে এতিয়া যুদ্ধৰ দামামা বাজি উঠিছে যুযুধান হৈ উঠিছে এই মুহূৰ্তত ভাৰতৰ এই ৰুদ্ৰৰূপ দেখি ভয়ত কঁপিছে পাকিস্তান আৰু যাৰ বাবে পাকিস্তানেও এতিয়া এনে ধৰণৰ অনুশীলনেৰে
যুদ্ধৰ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে ভাৰতৰ প্ৰত্যাঘাতৰ ক্ষণ হয়তো সমাগত অতি শীঘ্ৰেই ভাৰতে প্ৰত্যাঘাতৰ এই ব্যৱস্থা গ্ৰহণ কৰিব আনহাতে কিছু উত্তেজনামূলক পৰিস্থিতি ঘটনা চলি আছে এই বিষয়টো কেন্দ্ৰ কৰি যদিহে ভাৰতে পাকিস্তানত আক্ৰমণ কৰে প্ৰত্যাঘাতৰ প্ৰতিশোধৰ প্ৰত্যাঘাত কৰে তেতিয়া হলে বাংলাদেশৰ যি প্ৰাক্তন মেজৰ ফজলুৰ ৰহমানে যি ধৰণৰ প্ৰৰোচনামূলক মন্তব্য কৰিছে ভাৰতে পাকিস্তান আক্ৰমণ কৰিলে বা চীনে উত্তৰ পূৰ্বাঞ্চল দখল কৰক এনে ধৰণৰ আহ্বান তাক লৈ বিতৰ্ক চলি আছে গতিকে এনে ধৰণৰ এটা পৰিস্থিতি গতিকে বিভিন্নখিনি প্ৰত্যাহ্বান সকলোখিনি চোৱাচিতা কৰি অতি সূক্ষ্মভাৱে ভাৰতে আগবাঢ়িব কাৰণ ভাৰতে এবাৰ ৰাষ্ট্ৰীয় সংকল্প লৈছে সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীৰ সংকল্প ৰাষ্ট্ৰীয় সংকল্পলৈ ভাৰতীয় সেনাক ফ্ৰী হেণ্ড দিছে আৰু যাৰ বাবে ভাৰতীয় সেনাই সকলো ফালৰ পৰা প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে স্থলসেনা বায়ুসেনা নৌসেনা সকলো সাজু প্ৰত্যাঘাতৰ প্ৰতিশোধ ল'বলৈ জনাই যাম আমি প্ৰতিটো আপডেট প্ৰতিটো খবৰ এই মুহূৰ্তত লাইভৰ পৰা বিদায়